গাইছ ৰাতিপুৱাৰ পৰা পেটৰ বিষ পূৰা ডক্টৰৰ ঘৰত গৈহে অলপ আৰাম পাইছোঁ মানে এনেকুৱা মানে মৰি যোৱা বিষ আৰু নাৰীৰ চাইডে এনেকুৱা বিষ হৈছিলে ন ডক্টৰৰ ঘৰত যাই বিজি লৈহে অলপ শান্তি বেমাৰবিলাক কেনেকুৱা আহিছে বন্ধুসকল হঠাৎ নক'ব আৰু বন্ধুসকল ৰাতিপুৱা ভাত খোৱা দুপৰীয়া খোৱা অলপ এতিয়া অলপ খাই পেলাই আৰু শুই দিছোঁ মানে মাথা বিষ একো নাই মাথা বিষ নাই হেৰি নাই অনলি মানে পেটৰ বিষ নাৰী চাইডে কিবা নাৰী ল'ৰাৰ নিচিনাকৈ চাইডে মানে বিষ কামোৰা নিচিনা হৈছিল এতিয়া মানে অলপ ভাল হৈছে আৰু চাগে ৰাতিপুৱা অলপ বেছি ভাল হৈ যাব এনেকুৱা পেটৰ বিষ হ'লে মানে শান্তি লাগে বন্ধুসকল এক জেগাত শুই থাকিব নোৱাৰোঁ এতিয়া প্ৰথম হওঁতে এতিয়া শুই থাকিব পৰা নাছিলোঁ এতিয়া বেজি লৈ অহাৰ পিছত অলপ এতিয়া ভাল পাইছোঁ আৰু গাইছ এতিয়া প্ৰথমত হৈছিল বেমাৰটো ৰাতিপুৱাখিনিত 4টা বজাত হৈছিলে 6টা বজালৈকে আমাৰ ঘৰৰ মানুহ কোৱা নাছিলোঁ মই অলপ বিষাই আছিলে আৰু মই ভাবিলোঁ ভাল হৈ যাব তাৰপিছত যেতিয়া 7টা 8টাত কোনেও ঘৰত মানুহ নাই তেতিয়া আৰু বেছি মানে বিষাবলৈ ধৰিছিলে মানে গেছ হোৱা টাইপ হৈছিলে আৰু আদা অলপ ওলাই উগাৰ অলপ ওলাই কিবা খাই দিলে বমি ওলাই এনেকুৱা টাইপ মানে প্ৰথম কিন্তু ৰাতি খোৱা ভাত নাছিলে ন তাৰপিছত অলপ ভাত পাইছিলে তাৰপিছত বমি কৰোঁতে মানে একোৱেই নোলোৱা হৈ গ'ল অনলি মানে বমি ওলাই কিন্তু একো নোলায় সেনেকুৱা হৈ গৈছিলে খাতৰা বেমাৰ